সকল তোমালোকৰ আইএনএমএছ পৰীক্ষাত আহি থকা ইম্পৰ্টেণ্ট কেইটামান মই টপিক আলোচনা কৰিম। লগতে তোমালোকৰ কিতাপত থকা চেপ্টাৰ একেবাৰে সহজকৈ আলোচনা কৰিম, য'ত তোমালোকে যিটো অহাকালি পৰীক্ষা আহি পালেই ইম্পৰ্টেণ্ট মই আলোচনা কৰিম কেইটামান চেপ্টাৰৰ, যে তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। ঠিক আছে, মই এটা ক্লাছতে প্ৰায় 4-3টামান পাঠ আলোচনা কৰিম। আৰু যিখিনি ইম্পৰ্টেণ্ট, কাৰণ তোমালোকে ইতিহাসৰ আটাইখিনি এতিয়া পঢ়ি কেনে আধাও শেষ কৰিব নোৱাৰিবা, কিন্তু মই যি চিষ্টেমত দিম তোমালোকক ইম্পৰ্টেণ্ট, তোমালোকে ধুনীয়াকৈ চাব পাৰিবা। লাষ্টলৈকে ভিডিঅ'টো চাবা, কিয়নো ভালেখিনি ইয়াত ইম্পৰ্টেণ্ট আছে। 2-এটা চাই কেনে যদি তোমালোকে যোৱা তেতিয়া প্ৰব্লেম হ'ব। আৰু গ্ৰুপত থকাখিনিক মই গ্ৰুপত দিয়ে দিম। ছাত্ৰসকলক ক্লাছটো যোৱাৰ আগত তোমালোক জনাব বিচাৰোঁ যে যিটো আমাৰ অনলাইন ক্লাছ এটা হ'ব আৰু আগৰ পৰা হৈ আছিল, এতিয়া আকৌ হ'ব, সেইটো হৈছে তোমালোকৰ মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টা বিষয় মাত্ৰ 100 টকাত বছৰেকীয়া পৰীক্ষালৈকে। সম্পূৰ্ণ কোৰ্চ ৱাইজ পঢ়োৱা হ'ব, চিলেবাছ কমপ্লিট কৰা হ'ব। বছৰেকীয়া পৰীক্ষাৰ আগত নোটছ পাতি সম্পূৰ্ণ দিয়া হ'ব। যিসকল ছাত্ৰতে ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নম্বৰতে SMS কৰি জইন হ'ব পাৰিবা। এতিয়া প্ৰশ্নলৈ আহিছোঁ। ভাৰতলৈ অহা জলপথেৰে 1498 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক ভাস্কো দা গামাই আৱিষ্কাৰ কৰিছিল। ভাৰতলৈ অহা জলপথ কোনে আৱিষ্কাৰ কৰিছিল? ভাস্কো দা গামাই 1498 খ্ৰীষ্টাব্দত। প্ৰায় আহি থাকে এইটো প্ৰশ্ন। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰিছিল কিমান চনত? 1599, অৰ্থাৎ 1599, প্ৰায় 1600 খ্ৰীষ্টাব্দত আৰু 1599 কিতাপ তোমালোকে চাবাচোন ভালদৰে কিতাপত। ফৰাচীসকলে ভাৰতত প্ৰথম ফেক্টৰী 1667 খ্ৰীষ্টাব্দত চুৰাটত খুলিছিল। গোলন্দাজসকলে 1609 খ্ৰীষ্টাব্দত ভাৰতৰ পুলিকটত প্ৰথমটো দুৰ্গ সাজিছিল। পলাশী যুদ্ধৰ পৰা আহে প্ৰশ্ন, কিমান চন হৈছিল? 1757 খ্ৰীষ্টাব্দত। নৱম মোগল সম্ৰাট ফাৰুকশ্বাহৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ 1717 চনত বেংগলৰ ওপৰত বাণিজ্যিক সুবিধা প্ৰদান কৰিছিল। মোগল সম্ৰাট জাহাংগীৰে ইংলেণ্ডক প্ৰথমে ভাৰতৰ লগত সম্পৰ্ক কৰিছিল। মানে মোগল সম্ৰাট জাহাংগীৰে ইংলেণ্ডৰ লগত প্ৰথমে ভাৰতৰ লগত সম্পৰ্ক কৰিছিল। যিয়ে নহওক, বেংগল নবাবসকল যদি চাওঁ তেতিয়াহ'লে মুছিক কুলি প্ৰায় আহি থাকে, এইটো মানে একাধিক ক্ৰমে সজাব দিয়ে। তাৰপিছত হ'ল চুজাউদ্দিন, তাৰপিছত সৰফৰাজ, আলিবৰ্দী খাঁ আৰু চিৰাজউদ্দৌলা। প্ৰায় ওলাট পোলাটকে দিয়া থাকে, ক্ৰমানুসাৰে সজাব লাগে। আলিবৰ্দী খাঁৰ 3গৰাকী জীয়াৰী আছিল। ঢাকাত বিয়া দিছিল এগৰাকী, পুনিয়াৰত বিয়া দিছিল এগৰাকী, আৰু পাটনাত বিয়া দিছিল এগৰাকী। আৰু পাটনাৰ বিয়া দিয়া যিগৰাকী আছিল তাৰে পুত্ৰ চিৰাজউদ্দৌলা, আৰু চিৰাজউদ্দৌলাই পিছলৈকে সিংহাসনত বহে, বংগৰ নবাব হয়। আলীনগৰ সন্ধি 1756 চনৰ ফেব্ৰুৱাৰীত চিৰাজউদ্দৌলা আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানী যুদ্ধ হৈছিল চিৰাজউদ্দৌলা আৰু ইংৰাজৰ মাজত পলাশী নামৰ ঠাইত। পলাশী যুদ্ধৰ কথা কোৱা হৈছে। এই যুদ্ধত চিৰাজউদ্দৌলা পৰাজিত হৈছিল। চিৰাজউদ্দৌলাৰ সৈন্য আছিল 15,000, ইংৰাজৰ সৈন্য আছিল 3,000। পলাশী যুদ্ধত চিৰাজউদ্দৌলাৰ মৃত্যু হৈছিল আৰু মিৰাণে হত্যা কৰিছিল চিৰাজউদ্দৌলাক, আৰু এই যুদ্ধৰ পিছত বংগৰ নবাব হয় মিৰ্জাফৰ। বক্সাৰ যুদ্ধ 1764 খ্ৰীষ্টাব্দত হৈছিল। বক্সাৰ যুদ্ধ মীৰ কাছিমৰ লগতে অযোধ্যাৰ নবাব, মোগলৰ সম্ৰাট আদিৰ লগত লগ হৈ ইংৰাজৰ সৈতে যুদ্ধ হৈছিল। এই যুদ্ধত ইংৰাজ জয়ী হৈছিল। এলাহাবাদৰ সন্ধি, এই সন্ধি 1765 খ্ৰীষ্টাব্দত হৈছিল, 1765। মোগলৰ সম্ৰাট আৰু অযোধ্যাৰ নবাবৰ মাজত এই যুদ্ধ হৈছিল। নবাবৰ সৈতে ইংৰাজৰ মাজত এই যুদ্ধ হৈছিল। সন্ধি হৈছিল। এই সন্ধিমতে নবাবে অযোধ্যা ঘূৰাই পাইছিল। যে কোনখন সন্ধিমতে নবাবে অযোধ্যা ঘূৰাই পাইছিল তেতিয়া ক'ব লাগিব এলাহাবাদৰ সন্ধিৰ জৰিয়তে। ৰেগুলেটিং এক্ট বা নিয়ন্ত্ৰণকাৰী আইন 1773 খ্ৰীষ্টাব্দত ৰেগুলেটিং এক্ট জাৰি হৈছিল। ৰেগুলেটিং বুলি আহে প্ৰায়। ৰেগুলেটিং আইনৰ জৰিয়তে বংগৰ গভৰ্ণৰৰ পদটো গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল। পিতৰ ভাৰত আইন 1784 খ্ৰীষ্টাব্দত বলৱৎ কৰা হৈছিল। বংগৰ গভৰ্ণৰ জেনেৰেল 4জনৰ পৰা 3জনলৈ হ্ৰাস কৰিছিল এই আইনে। চৰ্ত বিলোপ নীতি, এই নীতি 1834 চনত কোম্পানীৰ বোৰ্ড অৱ ডাইৰেক্টৰসকলে এই নীতি উদ্ভাৱন কৰিছিল। এই নীতি অনুসৰি ৰজাৰ উপাধি, খিতাপ আদি হস্তান্তৰ কৰিছিল। যদি ৰজাৰ পুত্ৰ উত্তৰাধিকাৰী নাথাকে তেন্তে সেই ৰাজ্য কোম্পানীৰ হাতলৈ গুচি যাব। তোলনীয়া সন্তান হলে নোৱাৰিব। এই চৰ্ত বিলোপ নীতিৰ এইটো এটা আইন আছিল। নেক্সট চেপ্টাৰটো হৈছে
তোমালোকৰ থকা ইষ্ট ইণ্ডিয়া কোম্পানী শাসনকালত ভাৰতৰ হোৱা সংস্কাৰসমূহ। লৰ্ড ডেলহাউছিৰ দিনত 1854 খ্ৰীষ্টাব্দত ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন হৈছিল। লৰ্ড ডেলহাউছিয়ে পোনপ্ৰথমবাৰৰ বাবে গড়কপ্তানি বিভাগ স্থাপন কৰিছিল। 1826 খ্ৰীষ্টাব্দত হেষ্টিংছৰ দিনাৰ পৰা ভাৰতত মাটিৰ পট্টা দিয়াৰ নিয়ম হৈছিল। ব্ৰাহ্ম সমাজ প্ৰায় আহি থাকে। 1830 খ্ৰীষ্টাব্দত ব্ৰাহ্ম সমাজ গঢ়ি উঠিছিল। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠা ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায় আছিল বংগদেশৰ ৰজা। প্ৰাৰ্থনা সমাজ কোনে গঠন কৰিছিল? আত্মৰাম পাণ্ডুৰাং। 1867 খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ মহাৰাষ্ট্ৰত প্ৰতিষ্ঠা হৈছিল। প্ৰাৰ্থনা সমাজৰ উদ্দেশ্য আছিল নিৰক্ষৰ লোকৰ মাজত শিক্ষাৰ ধাউতি বঢ়োৱা, অনাথ আশ্ৰম পতা, অনুন্নত জাতিক সামাজিক আৰু অৰ্থনৈতিক উন্নতিৰ চেষ্টা চলে। এইকেইটা প্ৰায় আহি থাকে। আৰ্য সমাজ 1875 খ্ৰীষ্টাব্দত পাঞ্জাৱত স্থাপিত হৈছিল আৰ্য সমাজ। প্ৰতিষ্ঠাতা আছিল স্বামী দয়ানন্দ সৰস্বতী। মূৰ্তি পূজা বিৰোধিতা কৰিছিল আৰ্য সমাজে। স্বামী দয়ানন্দৰ প্ৰকৃত নাম আছিল মূল শংকৰ। স্বামী দয়ানন্দ সৰস্বতীয়ে লিখা গ্ৰন্থখনৰ নাম আছিল সত্যৰথ প্ৰকাশ। ৰামকৃষ্ণ মিছন। ৰামকৃষ্ণ পৰমহংসৰ নামত কলিকতাত কালী মন্দিৰৰ পূজাৰীৰ নামেৰে স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন 1897 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল। ৰামকৃষ্ণ পৰমহংসৰ বাণীসমূহ প্ৰচাৰ কৰিছিল এই সংগঠনটোৱে। স্বামী বিবেকানন্দৰ নাম নৰেন্দ্ৰনাথ দত্ত চৌধুৰী আছিল। আলিগড় আন্দোলন। আলিগড় আন্দোলন গঢ়ি উঠিছিল ছাৰ সৈয়দ আহমদ খানৰ নেতৃত্বত। আলিগড় বিশ্ববিদ্যালয়ৰ এংলো অৰিয়েণ্টেল কলেজৰ পৰা উন্নীত হৈছে। আলিগড় বিশ্ববিদ্যালয় এংলো অৰিয়েণ্টেল কলেজৰ পৰা উন্নীত হৈছে। সমাজ সংস্কাৰ ব্যক্তিবিশেষ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে নাৰী শিক্ষাৰ প্ৰসাৰতা বঢ়াইছিল। কলিকতাৰ ৰাজসুন্দৰী দেৱীয়ে আমাৰ জীৱন নামৰ বঙালী ভাষাত আত্মজীৱনী ৰচনা কৰিছিল। এইখনেই আছিল ভাৰতবৰ্ষৰ প্ৰথম মহিলা আত্মজীৱনীমূলক গ্ৰন্থ। 1857 চনৰ চিপাহী বিদ্ৰোহ যিটো চেপ্টাৰ আছে তাৰ পৰা ইম্পৰ্টেণ্ট কোনখিনি চাব লাগিব। চিপাহী বিদ্ৰোহৰ মূল কাৰণ কি আছিল? এনফিল্ড ৰাইফলৰ গুলীৰ ব্যৱহাৰ, অৰ্থাৎ এনফিল্ডত ব্যৱহাৰ কৰিছিল চৰ্বি, যিটো গৰু আৰু গাহৰিৰ চৰ্বি আছিল। চিপাহীসকলে প্ৰথম প্ৰতিবাদ কৰিছিল 1857 চনৰ 23 জানুৱাৰীত বংগৰ দমদমা সেনা ছাউনীত। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। মংগল পাণ্ডেৰ লগত তেওঁৰ সহযোগী ঈশ্বৰী পাণ্ডেকো ফাঁচি দিয়া হৈছিল। এই আন্দোলনৰ মোগল সম্ৰাট বাহাদুৰ শ্বাহক দ্বিতীয় ভাৰত সম্ৰাট বুলি ঘোষণা কৰিছিল। অসমত চিপাহী আন্দোলন। অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে। এই বিদ্ৰোহত অৰ্থাৎ 1857 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটৰ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। যে এইটো প্ৰশ্ন আহে, মণিৰাম দেৱানক কাক ফাঁচি দিয়া হৈছিল? পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিল। তাৰপিছত নেক্সট চেপ্টাৰটো আছে নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান। প্ৰায় আমি হিষ্ট্ৰীখিনি চিম্পলকৈ আমি বুজাই দিছোঁ যাতে ষ্টুডেণ্টৰ অসুবিধা নহয়। আলভাছসকলে বিষ্ণুৰ উপাসক আছিল। উত্তৰ ভাৰতৰ ভক্তিবাদ প্ৰচাৰ আছিল ৰামানন্দ। ৰামানন্দৰ শিষ্য আছিল কবিৰ। তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল। গুৰু নানক শিষ্যসকলক শিখ বুলিও জনা যায়। ছাত্ৰ-ছাত্ৰীসকলে এইবিলাক আমি ডিটেইলছ পঢ়িম যিটো আমাৰ টেক্সৰ ক্লাছত জইন হ'লে হ'ব পাৰিবা মাত্ৰ 100 টকা। গতিকে তোমালোকে জইন হ'ব পাৰিবা, ইমান পইচাও নহয়। গতিকে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰত SMS কৰি মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টা বিষয় পঢ়িব পাৰিবা। ৰবিবাৰৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হৈ যাব। কোনো ছাত্ৰ জইন হ'লে তোমালোকে আজি বা কালিৰ ভিতৰত হৈ ল'ব পাৰিবা। বংগদেশৰ ভক্তি প্ৰচাৰক আছিল চৈতন্যদেৱ। মহাপুৰুষ শংকৰদেৱ আছিল বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক। নিজামুদ্দিন আউলিয়া, মঈনুদ্দিন চিস্তিয়ে, আব্দুল কাদিৰ জিলানী চুফী সাধক আছিল। যে চুফী সাধক কোন আছিল তেনেকুৱাকৈ আহে। ছাত্ৰ-ছাত্ৰী এইকেইটা লেচনে মই লৈ আহিলোঁ তোমালোকৰ আগত। তোমালোকে এইখিনি চালে বহুদিন লাগিব, কিন্তু মই যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আনিছোঁ যাতে তোমালোকে আজি ৰাতিটো চাইও কিছু হ'লেও আগবাঢ়িব পাৰিবা। আৰু নোটছখিনি মই যিটো হোৱাটছএপ গ্ৰুপ আছে আমাৰ অনলাইন ক্লাছত যিসকল জড়িত হৈছে তোমালোকৰ সেই গ্ৰুপটোত দি দিম। ঠিক আছে, নেক্সট এটা ক্লাছত লগ পাম। বাই।